আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ এডমিট কাৰ্ড সম্পৰ্কে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেহেতু তোমালোকৰ পৰীক্ষা একেবাৰে সমাগত, গতিকে তোমালোকৰ এডমিট কাৰ্ডটো তোমালোকৰ স্কুলত খবৰ কৰিবা। বহুত স্কুলত এডমিট কাৰ্ড আহিছে, যেনেকুৱা আমাৰ স্কুলত এডমিট কাৰ্ড আহিছে। আৰু সেই এডমিট কাৰ্ডৰ লগত এবাৰ কিন্তু তোমাৰ টোটেল 10টা নিয়ম দিছে। আৰু সেই নিয়মকেইটা তুমি জনাটো অত্যন্ত দৰকাৰী। মই এটা কৈ গোটেইখিনি আলোচনা কৰিম, তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াৰ যেটো তোমাৰ 7 আৰু 8 নম্বৰ যেটো ৰুল আছে, সেই ৰুলটো যদি তুমি অলকিঞ্চিত পৰিমাণে যদি তুমি উলংঘা কৰা, তেতিয়া হলে তোমালোকে 3 বছৰৰ কাৰণে এক্সপেলড হ'ব পাৰা। মই যেহেতু তোমাৰ এডমিট কাৰ্ড এটা পাৰ্সোনেল বস্তু হয়, সেই কাৰণে মই হেতু ৰিভিল কৰিব নিবিচাৰো। তো সেই কাৰণে যিকেইটা তোমাৰ নিয়ম লিখা আছে এডমিট কাৰ্ডত, গোটেইখিনি নিয়ম মই লিখি ৰাখিছো। তোমালোকৰ লগত মই এটা কৈ ডিসকাশন কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হবা। হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত প্ৰভাইড কৰিছো। তো প্ৰথমটো নিয়ম হৈছে কি যে প্ৰথম নিয়মটো হল যে তোমালোকৰ যে প্ৰথম যিদিনা এক্সাম আছে, সেই এক্সামৰ দিনা তোমালোকে কিন্তু 8:20 তোমালোকে এক্সাম চেণ্টাৰ পোৱাকৈ যাব লাগিব। কাৰণ সিদিনা তোমালোকে কি কৰিব লাগে, নিজৰ সিট প্ল্যানিং বা তুমি কোনটো ৰুমত আছা বা কোনটো বিল্ডিঙত আছা তুমি বিচাৰ উলিয়াব লাগে। তো সময় অলপমান বেছি লাগে। সেই কাৰণে তুমি প্ৰথমতে কি কৰিব লাগিব, প্ৰথম দিনাখন তুমি মানে 8:20 মানত গৈ তোমালোকে তাতে যাব লাগিব। আৰু তোমালোকৰ যেটো এক্সামৰ যেটো তোমালোকে বহিবা, এক্সামৰ পঢ়াৰ পিছত তোমালোকৰ 10 মিনিট আগতে তোমালোকৰ হাতত কোৱেশ্চন পেপাৰ দি দিব। এটো তোমালোকৰ কাৰণে এটা পজিটিভ হয়, যাতে তোমালোকে কোৱেশ্চন পেপাৰখিনি ভালদৰে পঢ়ি চাব পাৰা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিছে আৰু কেনেকৈ তোমালোকে কি কৰিবা। তো থিংকিং কৰাৰ কাৰণে তোমালোকে 10 মিনিট এটা এক্সট্ৰা পাই যাবা। তো তোমালোকে প্ৰথম কথাটো এটো মনত ৰাখিব লাগিব যে তোমালোকে সিদিনা বা যিদিনা প্ৰথম এক্সাম আছে, সিদিনা তোমালোকে 8:20 মানত তোমালোকে সেন্টাৰ পোৱাকৈ যাব লাগিব। আৰু তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব 9টাৰ পৰা, হেতু তোমালোকে গমে পোৱা। দ্বিতীয় নম্বৰ কথাটো হৈছে যে তোমালোকৰ যেটো এডমিট কাৰ্ড আৰু যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড আছে, হেতু কিন্তু তোমালোকে প্ৰত্যেকটো এক্সামতে তোমালোকে লগত লৈ যাব লাগিব। কাৰণ যিসকল তোমাৰ ইনভিজিলেটৰ থাকিব বা তোমালোকৰ ডিউটিত যিসকল টিচাৰ থাকিব, সেই টিচাৰ সকলে তোমালোকৰ পেপাৰবোৰ চেক কৰিব বা OMR শীটবোৰ চেক কৰাৰ সময়ত কিন্তু এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড দুটা তোমাৰ কি হয় দৰকাৰ হয়। গতিকে তোমালোকে এক্সাম দিয়াৰ আগতে যেটো তোমালোকৰ ফাইল কভাৰ বনাবা বা যেটো তোমালোকে বনাবা, তোমালোকে হেতুৰ ভিতৰত প্ৰথমতে তোমালোকে এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ডটো কিন্তু সদায় লগত লৈয়ে যাব লাগিব। 3 নম্বৰ যেটো তোমাৰ নিয়ম, এই নিয়মটো কিন্তু বহুত তোমাৰ কি হয় ইম্পৰ্টেন্ট হয়। কাৰণ কি তোমাৰ তুমি যদি এক্সামত আধা ঘন্টা বা 1 ঘন্টা তুমি যদি দেৰি গৈ যোৱা, তেতিয়া হলে কিন্তু তোমাক এলাউ নকৰে। ম্যাক্সিমাম তোমাৰ 30 মিনিটহে এলাউ কৰিব। ম্যাক্সিমাম এলাউ কৰিব মাত্ৰ কি 30 মিনিট এলাউ কৰিব। গতিকে তোমালোকে এক্সাম যেতিয়া কমেন্সমেন্ট হ'ব বা তোমাৰ 9টাৰ পিছত 9:30টাৰ ভিতৰতে তোমালোকে সোমাব পাৰিবা। ধৰা তোমাৰ কিবা প্ৰবলেম হৈছে বা তোমাৰ আনফৰচুনেট কিবা হৈ গৈছে, তো তোমালোক আধা ঘন্টা কিন্তু কি কৰিব, তোমালোকক এলাউ কৰিব। বাট এই আধা ঘন্টা যে তোমাক এলাউ কৰিব, সেই আধা ঘন্টা টাইম কিন্তু তোমাক আকৌ কি নকৰে, এক্সট্ৰা টাইম শেষত এক্সামৰ শেষত কিন্তু হেতু প্ৰভাইড নকৰে। তোমালোকে এই কথাখিনি কিন্তু মনত ৰাখিবা। আৰু 3 নম্বৰ কথাটো হৈছে কি বা 3 নম্বৰ যেটো নিয়ম, হেতু হৈছে তোমালোকে 1 ঘন্টাৰ ভিতৰত বা 1 ঘন্টা তোমালোকে কিন্তু এক্সাম হল তোমালোকে এৰিব নোৱাৰা। 1 ঘন্টা তোমালোকে কদাপি মানে এনি সাৰ্কামস্টেন্সেছত তোমালোকে কি কৰিব নোৱাৰা, এক্সাম হল এৰিব নোৱাৰা। আৰু যদি ধৰিলা তোমালোকৰ কিছুমান এনেকুৱা ষ্টুডেন্ট আছে, যিসকল ষ্টুডেন্ট অলপমান লেখাত স্পিড আছে, তো সেই সকলে তোমাৰ যদি 2 ঘন্টাত ধৰা কমপ্লিট হৈ গল আৰু তোমাৰ কি কৰিছে এনসাৰ শিট সাবমিট কৰিছে, তো সেই ক্ষেত্ৰত তোমাৰ কি কৰিব, ষ্টুডেন্টজনক তোমাৰ বাহিৰত ওলাব দিব, কিন্তু কোৱেশ্চন পেপাৰ তোমালোকক লগত নিদিব। এটো তোমাৰ তাতে ডাইৰেক্টলি মেনশন কৰা আছে। মানে তুমি ধৰা 2 ঘন্টাত সাবমিট কৰি আহি গলা, কিন্তু কোৱেশ্চন পেপাৰ তোমাক নিদিব, কাৰণ আৰু 1 ঘন্টা বাকি আছে। সেই কাৰণে তোমাৰ এটো নিদিয়ে। বুজি পাইছানে? আৰু কি তোমাৰ যেটো 4 নম্বৰ যেটো আছে, সেই 4 নম্বৰত তোমাৰ কৈছে কি তোমাৰ লিখন সামগ্ৰী যিবোৰ আছে, লিখন সামগ্ৰী মানে ধৰিলে তোমাৰ কাঠ পেন্সিল লোৱা বা ৰবৰ লোৱা বা জ্যামিতি বাকচ লোৱা, সেই গোটেইখিনি বস্তু তুমি ঘৰৰ পৰা কেৰি কৰিব লাগিব, যাতে তোমাৰ এক্সাম হলত বহাৰ পিছত তুমি বেলেগক খুজি নাথাকা। কাৰণ খুজিবলৈ হলে তোমাৰো প্ৰবলেম হয় বা তোমাৰ লগৰ যিজন থাকিব তেওঁৰো তোমাৰ কি হ'ব, প্ৰবলেম হ'ব। বুজি পাইছানে? আৰু তোমালোকে এক্সাম শেষ হোৱাৰ লগে লগে বা যেতিয়া তোমাৰ ওয়ার্নিং বেল পৰিব, তেতিয়া তোমালোকে হেতু ৰিসিভ কৰিবা। ৰিসিভ কৰাৰ পিছত কিন্তু তোমাৰ যেটো তোমালোকে যেটো এনসাৰ লিখিবা, সেই এনসাৰ শিটটো তোমালোকে কিন্তু ইনভিজিলেটৰৰ হাতত হেতু কি কৰিব লাগিব, জমা কৰিব লাগিব। তুমি যদি জমা নকৰা, হেতু ৰেসপন্সিবিলিটি তুমি নিজে হবা, হেতু ইনভিজিলেটৰ নহয়। তো তোমাৰ ইনভিজিলেটৰৰ হাতত তুমি হেখিনি কি কৰিব লাগিব, জমা কৰিব লাগিব। আৰু তোমাৰ 5 নম্বৰ যেটো নিয়ম আছে, সেই নিয়মটো হৈছে যে তোমালোকে দুটা
কলম ইয়াতে তোমালোকে ইউজ কৰিব পাৰিবা এটা হৈছে ব্লু আৰু এটা হৈছে ব্লেক আৰু এই কলম ইউজ কৰাৰো এটা তোমাৰ কৌশল আছে সেই কৌশলটো কি হয় যে তোমালোকৰ এক্সামত তোমালোকে যেটো কলম ইউজ কৰিবা সেই কলমটো মানে দুই এদিন ইউজ কৰিবা ঘৰত তোমালোকে যাতে তোমাৰ হেতু কি হয় যেটো তোমাৰ নিপ থাকে কলমৰ সেই নিপটো যাতে ফ্ৰী হয় আৰু তোমালোকে যাতে লিখাত কোনো প্ৰবলেম নোপোৱা তো তাৰ মানে ইউজেবল কলম তোমালোকে কি কৰিবা তাতে ইউজ কৰিবা ব্লু পেন আৰু তোমাৰ ব্লেক পেন তো এই দুটা কৈ তোমালোকে মোটামুটি 4টা কলম ৰাখিবা দুটা কৈ 4টা আৰু হেতু তোমালোকে পৰীক্ষাৰ 2-3 দিন আগত হেতু লিখিবা লিখিলে যেতিয়া তোমাৰ ফ্ৰী হ'ব তেতিয়া হেতু তোমালোকে মেট্ৰিক পৰীক্ষাত ইউজ কৰিবা ঠিক আছে তাৰ পিছত তোমাৰ 6 নম্বৰ যেটো নিয়ম হেতু হৈছে সোৱা তোমালোকৰ যেটো কোৱেশ্চন পেপাৰ আহিব বা তোমালোকৰ যেটো এনসাৰ শিট আহিব সেই এনসাৰ শিটত তোমালোকৰ গোটেইখিনি ইনফৰমেশন কিন্তু তোমালোকে ফিল কৰিব লাগিব আৰু সেই ফিল কৰিবা তুমি কৰ পৰা এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ডৰ পৰা সেই কাৰণে প্ৰথমতে তোমাৰ এটো কৈ দিছো যে এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড কিন্তু বহুত ইম্পৰ্টেন্ট হয় কিন্তু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা আছে যে তোমাৰ তাতে নাম লিখাৰ অপচন যদিও থাকে তোমালোকে কিন্তু তাতে নাম নিলিখিবা তোমাৰ কোনো ষ্টুডেন্টে কিন্তু তোমালোকে তাতে নাম লিখাৰ তোমাৰ কোনো প্ৰয়োজন নাই আৰু নাম লিখিবলৈ তোমাৰ মানাই কৰিছে যে তোমালোকৰ নাম তাতে মেনশন কৰিব নালাগে আৰু কি তোমাৰ এটা কথা মন কৰিবা তোমালোকৰ যেটো OMR শীট দিব সেই OMR শীটত তোমালোকে যদি কিবা লিখিছা তেতিয়া হলে তোমাৰ কিন্তু সেই OMR শীটটো তোমাৰ এক্সপেল হোৱাৰ কি আছে চান্স আছে তো তোমালোকে OMR শীটত কোনো পদ্ধতি কোনো ধৰণৰ আছ নিদিবা বা তোমালোকে ই নকৰিবা আৰু নামটো নিলিখিবা হেতুটো কলুৱে 7 নম্বৰ যেটো নিয়ম আছে সোৱা এই নিয়মটো মই প্ৰথমতে কৈছো যে বহুত ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে সো তোমালোকৰ এক্সাম হলত তোমালোকে গমে পোৱা যে যিকোনো ধৰণৰ ইলেক্ট্ৰিক্যাল গ্যাজেট তাৰ পিছত তোমাৰ যিবোৰ ডিজিটাল ওয়াচ আছে বা ডিজিটাল তোমাৰ আছে হেবোৰ তোমালোকে কেতিয়াও কিন্তু হেতু এন্টাৰ কৰিব নোৱাৰা বা তুমি হেতু লগত লৈ যাব নোৱাৰা বা তোমালোকে কোনোবাই যদি ভাবিছা যে চিটিং কৰিবা তেতিয়া হলে হেবোৰ কল্পনা এতেই এৰি দিয়া কাৰণ তোমালোকৰ যদি এনি চান্স এনি সার্কামস্টেন্সেস বুলি কৈছে তাতে এনি সার্কামস্টেন্সে যদি তোমাৰ হেবোৰ কথা বা তেনুকা ধৰণৰ কিবা যদি তোমাৰ ওচৰত পায় বা তুমি যদি তেনুকা চিটিং কৰাৰ কাৰণে যদি কিবা কৰা তেতিয়া হলে তোমাক 3 বছৰৰ কাৰণে তোমাক এক্সপেল কৰিব আৰু 3 বছৰ কাৰণে যদি তোমাক এক্সপেল কৰে তোমাৰ লিখাবোৰ আৰু ক'ত হ'ব হেতু তোমালোকে নিজে গম পাও উপলব্ধি কৰা তো সেই কাৰণে তোমালোকে হেবোৰ চিন্তা নকৰি তোমালোকে ষ্টাডিত ফোকাস কৰা তাৰ পিছত 8 নম্বৰ যেটো তোমাৰ এটো অলপমান হাস্যকৰ হয় কিন্তু বহুত ইম্পৰ্টেন্ট হয় এবাৰ কিন্তু এটো প্ৰভিজন দি দিছে যোৱা বছৰ কিন্তু এই পইণ্টটো দিয়া নাছিল কিন্তু এই বছৰ দি দিছে হেতু কি তোমাৰ যে ষ্টুডেন্ট সকলে কি কৰে যেতে এনসার লিখে এনসারবোৰ লিখাৰ পিছফালে বা এনসার শিটৰ একেবাৰে শেষৰ ফালে তোমাৰ কিবা কিবি লিখি দিয়ে যে স্যার মোৰ অমুক হৈছিল তো মোক দয়া কৰি পাস কৰাই দিব অমুক কৰিম তমুক কৰিম টকা দিম পইচা দিম তো এনেকুৱা ধৰণৰ কিছুমান তাতে শেষত তোমাৰ ষ্টেটমেন্ট দি দিয়ে তোমালোকে যদি তেনকা যদি কোনো ষ্টেটমেন্ট দিছা তেতিয়া হলে কিন্তু তোমালোকৰ ফেল কৰাৰ বহুত চান্স আছে আৰু তাতে তোমাক ডাইৰেক্টলি প্ৰভিজনাল হিচাপে দি দিছে যে এটো কিন্তু নকৰিবা আৰু তাতে তাৰ মানে কি ইনস্ট্ৰাকশন দিয়া আছে রুলস ৰেগুলেশন হয় তো তাৰ পিছত যদি তুমি হেতু লিখা তেতিয়া হলে তোমাৰ এনসার শিটটো এক্সপেল হোৱাৰ কি আছে চান্স আছে তুমি গতিকে চান্স হলাৰ কি দৰকাৰ আছে হঠাতে যিজন তোমাৰ পৰীক্ষকে পৰীক্ষাৰ পেপাৰটো চেক কৰিব তেও যদি এক্সপেল কৰি দিয়ে তুমি একো কৰিব নোৱাৰা বুজি পাইছা নে এটো কথা তোমালোকে মনত ৰাখিবা তাৰ পিছত 9 নম্বৰ যেটো কোৱেশ্চন আছে সোৱা 9 নম্বৰ যেটো তোমাৰ নিয়ম আছে সেই নিয়মটো কি হয় যি সকল ধৰা ব্লাইন্ড আছে বা ব্লাইন্ড আছে সব ব্লাইন্ড কেনে কোৱা যে 100% ব্লাইন্ড নহয় তো যি সকলৰ 100% ব্লাইন্ড আছে হেতক তোমাৰ ব্ৰেইল মেথড ইউজ কৰিব তো হেতু তোমাৰ ইয়াতে দি দিছে যে হেতে ব্ৰেইল পদ্ধতি ইউজ কৰিব পাৰিব তো ব্ৰেইল পদ্ধতি কি হেতু তোমালোকে ক্লাস 8 ত পঢ়ি আহিছা ব্ৰেইল পদ্ধতিটো কি হয় এটোত আছে সায়েন্সত তাৰ পিছত আছে কি সোৱা তোমাৰ যি সকল ব্লাইন্ড আছে বা তোমাৰ ডিফ আছে মানে তোমাৰ কাণত কম শুনা আৰু তোমাৰ যি সকল তোমাৰ লো ভিজন আছে কিন্তু এইবোৰ গোটেই কিটাৰ এটা কন্ডিশন আছে যে তোমাৰ 60% হ'ব লাগিব মিনিমাম 60% হ'ব লাগিব মিনিমাম 60% তোমাৰ হেতুৰ মানে কেজালটি তুমি থাকিব লাগিব তেতিয়া তোমালোকক কি কৰিব 20 মিনিট এটা এক্সট্ৰা টাইম তোমালোকক দিব আৰু এই 20 টাইম যে তোমালোকক এক্সট্ৰা দিব কিন্তু ইয়াতে আৰু এটা কন্ডিশন আছে কি তোমালোকৰ মেডিকেল সাৰ্টিফিকেট লাগিব প্ৰথম কথা দ্বিতীয় নম্বৰ কথা হৈছে তোমালোকৰ আইএস অফিচাৰ মানে তুমি যেটো জিলাৰ পৰা তোমালোকে এক্সাম দিবা সেই এক্সামত যিজন আইএস থাকিব বা ইনস্পেক্টৰ অফ স্কুল থাকিব হেতৰ পৰা তোমালোকে হেতু এটেস্টেড কৰিব লাগিব এটেস্টেড কৰাৰ পিছত হেতু তোমাৰ প্ৰথম দিনা বা পৰীক্ষাৰ আগৰ দিনা আহি তোমালোকে কি কৰিব লাগিব যিজন সেন্ট্ৰাল এক্সাম ইনচাৰ্জ আছে হেতুৰ হাতত হেতু জমা কৰিব লাগিব জমা কৰিলে তোমাক সেই ফেসিলিটি তোমাক দিব বা তোমাক সেই সুবিধাটো দিব আৰু যি সকল ধৰা ডায়াবেটিক পেশেন্ট আছে বা তোমাৰ তেনুকা ধৰণৰ তোমাৰ সিভিয়াৰ কোনো পেশেন্ট আছে তেতিয়া হলে হিয়তে দৰব লোৱা বা লগতে তোমাৰ এজন কেয়াৰটেকাৰ থাকিব পাৰে এটো তোমাৰ নরমাল হয় যেনুকা তোমালোকে গমে পোৱা
নম্বৰ নিয়ম আছে সেইটো তোমালোকে গমে পোৱা যে আমাৰ বোৰ্ডেই হৈছে সৰ্বে সৰ্বা তো বোৰ্ডে যিকোনো তোমাৰ সিচুৱেশনত যিকোনো পৰিস্থিতিত তোমাৰ কি কৰিব পাৰে যিকোনো ধৰণৰ ডিসিশন ল'ব পাৰে আৰু যিকোনো নিয়ম চেঞ্জ কৰিব পাৰে সেইটো যদি তোমাৰ হেতু কি হ'ব সার্কামস্টেন্সেছৰ ওপৰত ভিত্তি কৰি হিহতে ডিসিশন ল'ব আৰু হিহতে যেটো ডিসিশন ল'ব হেতু তোমাৰ কি হ'ব ফাইনাল ডিসিশন হ'ব আৰু তো এইখিনি আছিল তোমালোকৰ নতুন নিয়মৰ কথা আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে ডিস্ট্ৰাক্টেড নহয় ষ্টাডিত ফোকাস কৰা কাৰণ পৰীক্ষা একেবাৰে সমাগত পৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে OMR শীট কেনেকৈ ফিল আপ কৰিবা আৰু তোমালোকে কি কি ভুল কৰিব নালাগে সেই বিষয়ে মই ভিডিও এটা বনাই দিম তোমালোকে হেতু চাই লবা আৰু তোমালোকে যদি প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা ধন্যবাদ